নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসম পুলিচৰ ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড হৈছে আপোনালোকে গম পাইছে সকলোৱে হয়তো উলাইছে এডমিট কাৰ্ড তো যেতিয়া ইন্টাৰভিউ হ'ব সেই ইন্টাৰভিউ সময়ত আপুনি লগত কি কি নিব লাগিব বা কি কি নিব নালাগে ভিতৰত কি কি বস্তু এলাউ থাকিব ইন্টাৰভিউ ফিল্ডৰ ভিতৰত সেই আটাইখিনি বস্তু ফিল্ডত ইন্টাৰভিউ দিবলৈ সোমোৱাৰ পৰা আপোনালোক ফিল্ডৰ পৰা ওলোৱালৈকে আটাইখিনি প্ৰচেছ এই ভিডিঅ'টোত আমি আপোনালোকক কৈ দিম ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব যিখিনি ক্যান্ডিডেটে অসম পুলিচৰ ইন্টাৰভিউৰ বাবে ওয়েট কৰি আছে বা যিখিনি ক্যান্ডিডেটে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড কৰিছে তো প্ৰথম কথা আপোনালোকে যেতিয়া ইন্টাৰভিউ দিব যাবা বা তোমালোকে যেতিয়া ইন্টাৰভিউ দিব যাবা তেতিয়া পোন প্ৰথমতে যিখন এডমিট কাৰ্ড ডাউনলোড কৰিলা সেই এডমিট কাৰ্ডখন তাৰ নেক্সট এড্ৰেছ প্ৰুফ যিকোনো এখন ভোটাৰ কাৰ্ডো হ'ব পাৰে या পান কাৰ্ড হ'ব পাৰে আধাৰ কাৰ্ড হ'ব পাৰে ড্ৰাইভিং লাইসেন্স হ'ব পাৰে যিকোনো ধৰণৰ এখন তেনেকুৱা আইডি এটা আপোনালোকক লাগিব জিটু আইডিত আপোনাৰ ফটো থাকিব জিটু আইডিত আপোনাৰ মা দেউতাৰ নাম জিটু আইডিত আপোনাৰ সম্পূৰ্ণ পৰিচয় গাঁৱৰ নাম পোষ্ট অফিচ আদি গোটেইখিনি বস্তু থাকিব তেনেকুৱা এটা আইডি প্ৰুফ লাগিব তাৰ নেক্সট 2 বা 4 কপি আপোনালোকে ফটো লৈ যাব যেতিয়া ইন্টাৰভিউ যদি আপোনালোকৰ ভাল হয় ভালেই হ'ব সকলোৰে মই তাকে আশা কৰিছো সকলোৰে ইন্টাৰভিউ ভাল হ'ব যদি ভাল হয় যেতিয়া ভেৰিফিকেশন কৰিব আপোনালোকৰ ফাইনাল সাবমিট যেতিয়া কৰিব গোটেইখিনি ডকুমেন্ট তেতিয়া আপোনালোকৰ পাসপোৰ্ট ফটো বিচাৰিব গৰিকে ফটো 3-4 কপি মান লগতে আপোনাৰ এড্ৰেছ প্ৰুফ কপি এটা তাৰ নেক্সট যিখন আপোনাৰ মেইন এডমিট কাৰ্ড ইন্টাৰভিউ সেই এডমিট কাৰ্ডখন লগত নিব এই তিনিটা বস্তু একদম বাঞ্ছনীয় আপোনালোকে নিবই লাগিব তাৰ নেক্সট ইন্টাৰভিউ তেনেকে যেতিয়া আপুনি ফাৰ্স্ট টাইম খুমাই কিনে এইখিনি পিছত আপুনি খুমাব তাত সাবমিট কৰিব দিব তাৰ নেক্সট আপোনাৰ হাইট চেষ্ট এইবোৰ জুখিব তাৰ পিছত মেডিকেল হ'ব আৰু তাৰ পিছত আপোনালোকক ৰানিং কৰিব দিব ৰানিং কৰি অহাৰ পিছত ফাইনাল যেতিয়া আপোনালোকে পাস কৰিব ইন্টাৰভিউ ৰানিং পাস কৰিলে মেডিকেল পাস কৰিলে সিনাপ বা যেটো লং জাম্প আছে সেই আটাইখিনি বস্তু পাস কৰিলে তাৰ পাস কৰাৰ পিছত আপোনালোকৰ ফাইনাল সাবমিট হ'ব ফাইনাল ভেৰিফিকেশন হ'ব আপোনালোকৰ ডকুমেন্টখিনি তেতিয়া যিখিনি বস্তু ইতিমধ্যে এডমিটত উল্লেখ আছে আপোনালোকে গম পাইছে যদি সোৱা নাই চাই লব এডমিটত যিমানখিনি বস্তু আছে তাত হয়তো মই এডমিটখন ভালদৰে সোৱা নাই এতিয়ালৈকে কিন্তু এডমিটত হয়তো উল্লেখ আছে আপোনাৰ যিখিনি অৰিজিনাল যিখিনি ডকুমেন্ট আছে স্কুল সাৰ্টিফিকেটৰ পৰা এডুকেশন আপোনালোকৰ বৰ্তমান যত শেষ কৰি থৈ দিছে হয়তো কিছুমান গ্ৰেজুৱেট বা কিছুমান হায়াৰ সেকেন্ডাৰী পাস বা কিছুমানে অনলি মেট্ৰিক পাস কৰিছে সেই আটাইখিনি সাৰ্টিফিকেট আপোনালোকে অৰিজিনাল সাৰ্টিফিকেট তাত বিচাৰিছে তাত ভেৰিফিকেশন কৰিব লাগিব সকলোখিনি গটিকে আপুনি অৰিজিনাল যিখিনি সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখিনি লৈ যাব আপোনাৰ নিজৰ ফাইলটো লগতে নিজৰ এটা কলম তাত সাইন মাৰিব লাগিব কলম আৰু দুই কপি মানকে যিখিনি বিশেষকৈ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী যিখিনি আপোনাৰ ডকুমেন্ট আছে কাগজ আছে সেই ডকুমেন্টখিনি 2 কপি মানকে জেৰক্স কৰি লৈ যাব তাত জেৰক্স হয়তো আপোনালোকৰ বিচাৰিব জেৰক্সখিনি তাত জমা ৰাখিব যদি আপোনাৰ ইন্টাৰভিউ ভাল হয় ভালে হ'ব সকলোৰে তো মই আকৌ কৈ দিছো এইখিনিয়ে আৰু খেৰিনা যেতিয়া ইন্টাৰভিউ মাৰিবলৈ যাব যদি আপুনি ফিল্ডত সোমাব শেষ পৰ্যায় নোহোৱালৈকে ফাইনাল সাবমিট নোহোৱালৈকে আপোনাৰ ডকুমেন্টখিনি আপুনি আৰু বাহিৰত ওলাব নোৱাৰে গতিকে বেগত আপুনি দিনটোৰ বাবে এটলিষ্ট বেলেগ খোৱা বস্তু নিব নোৱাৰিলেও হয়তো ফল মূলে হওক পানীৰ বটল যিয়ে নহওক খোৱা বস্তু আপোনালোকে বেগত ভৰাই লৈ যাব খোৱা বস্তু ভিতৰত নিব দিয়ে কিন্তু আগৰ পৰাই মই দেখিছো কাৰণ ভোকত মানুহ থাকিব নোৱাৰা হৈ যায় অৱশেষত আপুনি মেডিকেল কৰিব লাগিব ৰানিং কৰিব লাগিব লং জাম্প সিন আপ এভৰিথিং আটাইখিনি কৰাৰ পিছত যেতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰি থাকিব তেতিয়া আপোনালোকৰ হয়তো ৰানিং কৰাৰ পিছতে কিবা খাবলৈ মন যাব ভোক লাগিব গতিকে কিবা এটা নহয় কিবা এটা খোৱা বস্তু আপোনালোকে ভিতৰলৈ লৈ যাব তো এতিয়া হয়তো গম পাইছে মই আকৌ কৈ দিছো নিজৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন আৰু এড্ৰেছ প্ৰুফৰ যিকোনো আইডি এটা যত আপোনাৰ ফটো থাকিব আপোনাৰ পৰিচয় থাকিব তাৰ নেক্সট ফটো লাগিব আপোনাৰ নিজৰ পাসপোৰ্ট সাইজৰ ফটো আৰু যিখিনি আপোনালোকৰ এডুকেশনৰ যিখিনি ডকুমেন্ট আছে সেই আটাইখিনি লগতে এটা কথা মই অকনমান আগত ক'ব পাৰিছো যিখিনি আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশনৰ যিখিনি সাৰ্টিফিকেট আছে অৰ্থাৎ এনসিসি বা তেনেকুৱা আটাইখিনি যিখিনি সাৰ্টিফিকেট কম্পিউটাৰে হওক বা ডিগ্ৰী পাস কৰা যদি আপোনাৰ সাৰ্টিফিকেট আছে সেই আটাইখিনি কিবা যদি আপুনি লাভ কৰিছে ডিগ্ৰী নতুনকে সেই আটাইখিনি বস্তু ড্ৰাইভিং লাইসেন্স আটাইখিনি লৈ যাব লগতে আপোনাৰ স্কুলীয়া যিখিনি সাৰ্টিফিকেট আছে সেই আটাইখিনি লৈ যাব তাত গোটেইখিনি ভেৰিফিকেশন কৰিব ঠিক আছে যদি আৰু কিবা নেক্সটত আপোনালোকৰ ডাউট থাকে মই তাত কমেন্ট কৰিব মই নিশ্চয় আপোনালোকক কৈ দিম ভিডিঅটো সম্পূৰ্ণকৈ চোৱালৈ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আকৌ লগ পাম অন্য এটি ভিডিঅত জয় অসম